শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জনাই মই লিখা আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান কেপছৰ 5 মিনিটৰ পেট পূজাৰ আজিৰ খণ্ডটিলৈ। প্ৰিয় দৰ্শকসকল, মোৰ লগত আজি উপস্থিত আছে অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী কৃতিকা বড়ো। স্বাগতম জনাইছো আমাৰ অনুষ্ঠান। ধন্যবাদ। অনুষ্ঠানটো হৈছে 5 মিনিটৰ পেট পূজা। বস্তু বহুত দেখিছো মই। 5 মিনিটত সম্ভৱ হ'বনে? হ'ব লাগে, অকণমান ইফাল সিফাল হ'ব বাৰু টাইমটো। আচলতে কি হৈছে, আমাৰ যিহেতু দুৰ্গা পূজা সমাগত, গতিকে দুৰ্গা পূজাত আমাৰ ঘৰলৈ অতিথি আগমন হ'বই। অতিথিক আমি কিদৰে আপ্যায়ন কৰিব পাৰোঁ তাৰে যদি কিছুমান ৰেচিপি আমি শিকোঁ, আমাৰ দৰ্শকসকলেও শিকিবলৈ পাব। সময়টো যদিও অলপ বেছি লাগিব, কিন্তু 5 মিনিটৰ অন্তত গম পাব কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব আৰু কেনেদৰে বনাব পৰা যাব। কি বনাবা? মই আজি বনাম জিঞ্জাৰ চিকেন। এইটো একদম চিম্পল হয় আৰু খুব কম টাইমত বনোৱা হয় আৰু এইটো তাৰ কাৰণে বেছি ইনগ্ৰেডিয়েণ্টছ নালাগে। কটা পিঁয়াজ, কেঁচা জলকীয়া, স্পেচিয়েলি জিঞ্জাৰ পেষ্ট, যিহেতু জিঞ্জাৰ চিকেন হয় আৰু কালাৰৰ কাৰণে আমাৰ জলকীয়াৰ গুড়িটো এড কৰিব পাৰি অকণমান, আৰু বাকী নৰ্মেল নিমখ, তেল, হালধি পাউডাৰ। নিশ্চয় নিশ্চয়। চ' প্ৰথমতে আমি মিঠাতেল দিম ইয়াতে। তেলটো যিমান আৰু কম হ'লে বেছি ভাল, আৰু বস্তুটো অকণ বইল টাইপৰ হ'লে বেছি টেষ্টি হয় আৰু। চ' ইয়াত আমি তেলটো দিলোঁ, তেলটো গৰম হ'ব। চ' আমাৰ তেলটো গৰম হৈছে, এতিয়া মই পিঁয়াজ আৰু জলকীয়াখিনি দিম। ইয়াত আমি অকণমান ব্ৰাউন হ'ব দিম পিঁয়াজখিনি। ইয়াত মাংসটো দিম এতিয়া আমি। হয়, জোখ বুলি তেনেকুৱা নাই। পিঁয়াজটো এনেও চিকেনৰ আইটেমত পিঁয়াজটো বেছিকৈ দিয়া হয়, গতিকে 5-6টামান দিলে হৈ যায় আৰু। এতিয়া আমি চাওঁ পানীটো শুকাইছেনে নাই। অলমষ্ট শুকাইছে পানীটো। অকণমান শুকালে আদা পেষ্টটো দিব পাৰিম, তাৰপিছত হালধি আৰু চিলি পাউডাৰটো অকণমান দি দিব পাৰিম। নিশ্চয়। চাহে তুম কুছ না কহো मैंने सुन लिया कि साथी प्यार का मुझे चुन लिया वो मैंने सुन लिया। এনেকুৱাকৈ দুইটা গান মেচআপ কৰিছোঁ। থেংক ইউ। হয়, এতিয়া আমি ইয়াত জিঞ্জাৰ পেষ্টটো দিব পাৰোঁ। পানীটো অলমষ্ট শুকাইছে। হৈ গ'ল, এইটো আমি ইয়াত এতিয়া নমাব পাৰোঁ। হয়, ইয়াক আমি ধনিয়া পাতেৰে অকণমান গাৰ্নিছ কৰিম। কম টাইমত হৈ যায়। টাইম কম থাকিলে বনাবলৈ ভাল আৰু এনেকুৱাকৈ। হয় 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 হয়। তোমালোক যিহেতু ব্যস্ত এতিয়া অনুষ্ঠানৰ, হয়, উৎসৱৰ বতৰ হ'লে আৰু বেছি ব্যস্ততা বাঢ়ি যায় আছে। কম সময়ৰ ভিতৰত ৰেচিপি হ'লে মোৰ ঘৰত আলহী আহিলে স্পেচিয়েলি এইটোৱে বনাওঁ।
জ্বলা হৈছে তো জ্বলা জ্বলাটো মানে এইটো পৰিমাণটো নিজৰ ওপৰত কথা আৰু যদি কমকে জ্বলা খায় তেতিয়াহ'লে কমকে দিলে মই অকণ জ্বলাটো বেছি খাওঁ সেইকাৰণে জ্বলাটো বেছি দিছোঁ নিজৰ হিচাপত দিছা হিচাপত দিয়া নাছিলে কোনো কথা নাই কিন্তু খুব টেষ্টি হৈছে আৰু জিঞ্জাৰ চিকেন খুব কম সময়ত বনাব পৰা এটা ৰেচিপি ডেফিনেটলি দৰ্শকসকলে ট্ৰাই কৰিব সেইটো মই জানোৱেই আচলতে থেংক ইউ ছ' মাছ অহাৰ কাৰণে ভাল লাগিলে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আহিবলগীয়া যিমানখিনি আছে প্ৰজেক্ট হয় সকলোৰে কাৰণে আমাৰ ফালৰ পৰা বহুত বহুত শুভকামনা ধন্যবাদ প্ৰিয় দৰ্শকসকল অহা দুখনত পুনৰ লগ পাম এগৰাকী নতুন অতিথি এটা নতুন ৰেচিপি লৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল DY365 ইণ্টাৰনেট আৰু আপোনালোকৰ প্ৰিয় অনুষ্ঠান কেপছৰ 5 মিনিটৰ পেট পূজা